এইবাৰ তাৰ্কিকৰ গাঁৱৰ ৰাইজে মুখ খুলিছে। তাৰ্কিকৰ আচল নাম কি? মুঠতে তাৰ্কিকৰ আচল মানে ৰহস্য ফাদিল হৈছে। এই মুঠতে এটাকে ওলাই গৈ আছে। তাৰ্কিক কেনেকুৱা ধৰণৰ ব্যক্তি আছিল, তাৰ্কিকৰ নাম কি আছিল, তাৰ্কিকে ক'ত পঢ়িছিলে, তাৰ্কিকৰ ঘৰ ক'ত আছে, তাৰ্কিকৰ পুৰণা ঘৰ ক'ত আছিল, গোটেইখিনি তেওঁলোকৰ গাঁৱৰ ৰাইজে সোধা পোছা কৰিছে সাংবাদিকে। আৰু এজন ব্যক্তিয়ে সকলোখিনি ৰহস্য ভেদ কৰিলে। তাৰ্কিকৰ আচল ৰহস্য ফাদিল কৰিলে। তাৰ্কিকৰ আচল নাম কি আছিলে? আচল নাম কি আছিলে আপোনালোকে শুনিলে আচৰিত খাই যায়। আপোনালোককতো মই অলপ শুনাবলৈ চেষ্টা কৰিলোঁ, অকণমানটো দেখুৱালে। গোটেই ভিডিঅ'টো লগাই আপোনালোকে চাব। আচলতে তাৰ্কিকৰ গোটেইখিনি ৰহস্য ভেদ হৈছে। আচলতে তেওঁলোকে বহুত মিছা মাতি আছে। তেওঁলোকে কৈছিল যে তাৰ্কিক আৰু চুমি বৰাই কৈছিলে যে তাৰ্কিকৰ ঘৰত লুকাই আছিলোঁ বুলি কৈছে, তাৰ্কিকৰ ঘৰত আছিলোঁ বুলি কৈছে। কিন্তু তাৰ্কিকৰ গাঁৱৰ মানুহে কৈছে যে আমাৰ ঘৰত অহা নাই, আমাৰ গাঁৱত সোমোৱাই নাই, তেওঁলোকে নাই বুলি কৈছে। আৰু তাৰ্কিকৰ ঘৰত যিখিনি পৰিয়ালৰ মানুহ তেওঁলোকে কৈছে কি আমাৰ ঘৰত তেওঁ অহাই নাই, তেওঁ সকলোখিনি স্পষ্ট কৰিছে যে চব মিছা কথা কৈ আছে, তেওঁলোকে বাচিবলৈ কাৰণে এইবিলাক কাম কৰি আছে বুলি কৈছে। এতিয়া তেওঁলোকৰ গাঁৱৰ ৰাইজে এই যুৱককেইজনে কি ক'লে আপোনালোকে শুনক। ঘৰটো আমাৰ অৰুণদা বুলি গম পাওঁ, যোৱা বছৰ বনাইছে। কাৰ্তিকৰ দেউতাক? অঁ, দেউতা অৰুণদা। কেতিয়া বনাইছে ঘৰটো? যোৱা বছৰ বনাইছে। কাৰ্তিকৰ গাঁৱত মতে নামটো কি? তপন। আপোনালোকে তপন বুলিহে মাতে? তপন বুলিহে জানো। কাৰ্তিক কেতিয়া? কাৰ্তিক নহয়, তাৰ্কিক বুলি এতিয়াহে শুনিছো এইবোৰ ফেচবুকত নিউজত পাই পেলাই। তাৰ্কিক বুলি বিয়া হেৰি চবে তপন বুলিয়ে জানে? তপন বুলিয়ে জানে ইয়াত। তপন কেনেকৈ তাৰ্কিক হ'লগৈ? নাজানো। তাৰ্কিক বুলি ওলাইছে, আপোনালোকে ভাবিছে কোনটো প্ৰথম গম নাপাওঁ। তাৰপিছত কেনে গম পালি? তাৰপিছত মানে তাৰ্কিক বুলি গম পাওঁ কেতিয়া আপোনাৰ বিয়াৰ যেতিয়া মানে যুঁজাখিনি চলিছে তেতিয়া তাৰ্কিক বৰা বুলি গম পাইছো। মানে গাঁৱত কিন্তু মানে গাঁৱত আগতে তপন বুলিহে জানো। গাঁৱৰ তপন নগৰলৈ গৈ তাৰ্কিক হৈছে। আৰু বিয়াৰ ৰিচিপশ্যনটো ইয়াতে দিছিলে? ইয়াতে দিছিলে। গোটেই গাঁৱৰ মানুহ মাতিছিলে? আৰু সেই বাহিৰত যে পাতিছিলে ৰাজস্থান বিয়াখন গাঁৱৰ মানুহ গৈছিলে নে? নাই, গম নাপায়। আপোনালোকে ইয়াৰ মানুহ যোৱা নাই? ইয়াৰ মানুহ গৈছে, মানে কোনোবা ভকত চকত গৈছে, কিন্তু আমাৰ ইমান মানে স্থানীয় মানুহ। এতিয়া যে সিহঁতি 7 দিন আত্মগোপন কৰি আছিলে, আজি ৰাতি ধৰি লওক কালি ডিব্ৰুগড়ত ধৰিলে, এই ঘৰটোতে আছিলো বুলি চুমিয়ে কৈছে। ইয়াত নাহে, ইয়াত কিন্তু দেখা নাই। কিন্তু আমি লুকাই থাকিলে মানুহ ভিতৰত থাকিলে নহয়। 7 দিন চাওক, 7 দিন আপোনাৰ এটা ঘৰৰ মানে ভিতৰতো থাকিব নোৱাৰে লুকাই, কাৰণ কেলে বাহিৰলৈতো ওলাবই লাগিব সিহঁতি। কিন্তু আমি কিন্তু দেখা নাই। কিন্তু ইয়াত থকাটো একদম অসত্য কথা, ইয়াত নাই। নাই কাৰণ নিউজত তাহাঁতক পায়ে আছো। তাই দেখোন নিজে ইণ্টাৰভিউ দিছে আচলি বুলি। নাই, সেইটো তাই মিছা কথা কৈছে। আৰু ওচৰতো সোধক আপুনি, কাৰণ কিন্তু মই দেখা নাই। মানে তাই কৈছে এইটো কথাটো বিশ্বাস নহয়, এইটো সম্পূৰ্ণই মিছা কথা। আপোনাৰ কেতিয়াও তাই মানে কিবা এটা কৌশলগতভাৱেহে কিবা এটা হেৰিয়ত কৈছে চাগে, তাই চাগে কিবা কাৰণ আছে কোৱা, কোনোবাই পৰামৰ্শ দিছে চাগে। কিন্তু ইয়াত থকা নাই। তাৰমানে এনেকুৱা হ'ব পাৰে নিজৰ ঘৰখনত থকা মানে লুকাই থকা নবুজায়। নবুজায়, সেইটো কাৰণে হয়। এতিয়া বেলেগৰ ঘৰত থাকিলে বুলি ক'লে ফচি যাব, সেইটো হ'ব পাৰে। কিন্তু ইয়াত নাই, সেইটো আপোনাৰ সেইটো নিজৰ ঘৰখনত থাকিছো বুলি ক'লে সিহঁতক কোনেও নকয় যে নিজৰ ঘৰহে আছিলো। ঘৰটো আমাৰ অৰুণদা বুলি গম পাওঁ, যোৱা বছৰ বনাইছে। কাৰ্তিকৰ দেউতাক? অঁ, দেউতা অৰুণদা। কেতিয়া বনাইছে ঘৰটো? যোৱা বছৰ বনাইছে। কাৰ্তিকৰ গাঁৱত মতে নামটো কি? তপন। আপোনালোকে তপন বুলিহে মাতে? তপন বুলিহে জানো। কাৰ্তিক কেতিয়া? কাৰ্তিক নহয়, তাৰ্কিক বুলি এতিয়াহে শুনিছো এইবোৰ ফেচবুকত নিউজত পাই পেলাই। তাৰ্কিক বুলি বিয়া হেৰি চবে তপন বুলিয়ে জানে? তপন বুলিয়ে জানে ইয়াত। তপন কেনেকৈ তাৰ্কিক হ'লগৈ? নাজানো। তাৰ্কিক বুলি ওলাইছে, আপোনালোকে ভাবিছে কোনটো প্ৰথম গম নাপাওঁ। তাৰপিছত কেনে গম পালি? তাৰপিছত মানে তাৰ্কিক বুলি গম পাওঁ কেতিয়া আপোনাৰ বিয়াৰ যেতিয়া মানে যুঁজাখিনি চলিছে তেতিয়া তাৰ্কিক বৰা বুলি গম পাইছো। মানে গাঁৱত কিন্তু মানে গাঁৱত আগতে তপন বুলিহে জানো। গাঁৱৰ তপন নগৰলৈ গৈ তাৰ্কিক হৈছে। আৰু বিয়াৰ ৰিচিপশ্যনটো ইয়াতে দিছিলে? গোটেই গাঁৱৰ মানুহ মাতিছিলে? আৰু সেই বাহিৰত যে পাতিছিলে ৰাজস্থান বিয়াখন গাঁৱৰ মানুহ গৈছিলে নে? নাই, গম নাপায়। আপোনালোকে ইয়াৰ মানুহ যোৱা নাই? ইয়াৰ মানুহ গৈছে, মানে কোনোবা ভকত চকত গৈছে।